এৰা ইটো বিজয় জানিল মহাপুণ্য কৰ্মশীল আছিলে পূৰ্বত ধৰ্মমতী সমস্তে প্ৰাণীৰ হিত গুৰু অগ্নি অতিথিত কৰিলে অনেক ভকতি সৰ্বগুণে অলংকৃত পৰম কৰুণাচিত্ত বৃদ্ধ পিতৃ মাতৃ ভকত নিত্য পাঠ নাহি আৰু নেৰিলে সদাচাৰ বেদ শাস্ত্ৰ সবাতে পাৰ্গত এয়া ছবিয়ে দাঙি ধৰিছে অজামিল দ্বিজৰ পূৰ্বজন্মৰ কথা। আমি সমস্তই এটা কথা জানো, আমি পূৰ্বত কি জন্মত আছিলো, ক'ত আছিলো, কোন আমাৰ পিতৃ মাতৃ আছিল, কোন আমাৰ সতী সন্তান আছিল, আমি কাৰ কাৰ পত্নী আছিলো, কাৰ কাৰ স্বামী আছিলো, একো নাজানো। আমাৰ হাতত একো নাই। এতিয়া আমি যদিও এইটো জন্মত ভক্তি কৰিব পাৰিছো, কিমান পাৰিছো কিমান নোৱাৰিছো সেইটো পিছৰ কথা, কিন্তু আমি এক শৰণত আহিছো। এয়া নিশ্চয় অজামিলৰ কাহিনীয়েদি চাবলৈ গ'লে, অজামিলৰ জীৱনেদি আমি চাবলৈ গ'লে আমিও চাগে অজামিলৰ দৰে পূৰ্বত এনেকৈ কৰিছিলো। এতিয়া এই অজামিলৰ কথা এনেকে ক'লে পদে যে ইটো দ্বিজ অজামিল মহাপুণ্য কৰ্মশীল, এওঁ পূৰ্বজন্মত মহাপুণ্যৱান আছিল আৰু ভগৱন্ত কৰ্মশীল এজন সাধু আছিল, দ্বিজ আছিল। বেদ অভ্যাস, বেদ পঢ়া শুনা, বেদ পাঠ কৰা সেইজনে দ্বিজ, যি বেদ জানিছিল, যি ভগৱন্তক জানিছিল, যি ব্ৰহ্মক জানিছিল। গতিকে পূৰ্বজন্মত অজামিলে ভগৱন্তক পাইছিল, ভগৱন্তৰ চৰ্চা কৰিছিল, সাধু সন্তৰ তেওঁ সংগতি আছিল আৰু তেওঁ ঈশ্বৰৰ কৰ্ম কৰিছিল। সেইটোকে কৈছে যে ধৰ্মমতী আছিল। সমস্ত প্ৰাণীৰ হিত, তেওঁ সমস্ত প্ৰাণী হিত সাধন কৰিব পাৰিছিল, সমস্ত ভূতত তেওঁ বিষ্ণু বুদ্ধি কৰিব পাৰিছিল পূৰ্বজন্মত। গুৰু অগ্নিত অতিথিত, সমস্ত গুৰুজনক তেওঁ গুৰু সেৱা কৰিব জানিছিল, অতিথি সৎকাৰ কৰিব জানিছিল। অনেক ভকতি পৰায়ণ বোলে জীৱ পূৰ্বজন্মত আছিলে। সৰ্বগুণে অলংকৃত পৰম কৰুণাচিত্ত বৃদ্ধ পিত মাতৃত ভকত, তেওঁ পূৰ্বজন্মত মানুহ হিচাপে জন্ম ললে, মানৱীয় গুণ সম্পন্ন আৰু ঈশ্বৰ সেৱা পৰায়ণ গোটেই তাৰমানে সম্পদখিনি, গোটেই আচৰণখিনি তেওঁ কৰিছিলে, আছিলে। আৰু সবাতোতকৈ ডাঙৰ কথাটো পিতৃ মাতৃক তেওঁ অৱহেলা নকৰিছিল। পিতৃ মাতৃ সেৱা ভক্তিত শুশ্ৰূষা কৰিও তেওঁ এজন প্ৰকৃত সাধু সন্ত ভকত আছিলে বোলে। নিত্য পাঠ আদি, নিত্য পাঠ নাহি আৰু নেৰিলে সদাচাৰ বেদ শাস্ত্ৰ সবাতে পাৰ্গত। তেওঁ নিত্য যিখিনি ঈশ্বৰৰ কৰ্ম বেদ পাঠ কৰিবলগীয়া কৰিছিলে আৰু লগে লগে তেওঁ সদাচাৰখিনি আছিল। সদাচাৰখিনি আপোনালোকে জানে, ইতিমধ্যে বহু কেইগৰাকী সাধু সন্ত কৈছে। আমাৰ শয়ন সদাচাৰ, গমন সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, বাক্য সদাচাৰ, এনেকে 8 প্ৰকাৰৰ সদাচাৰ আছে। এই সদাচাৰখিনি আমাক লাগিব। গতিকে এই সদাচাৰখিনি তেওঁ আছিল। এই কথাখিনি ক'লে দিনে কদি জকয় আমি পিতৃ বুলিলে কবানি, অজামিল অৰণ্য চল পুজিব দেৱতা হৰি, আমিও যতন কৰি যজ্ঞ কাষ্ঠ পুষ্প পত্ৰ ফল।
যে পূৰ্ব জন্মটোত অজামিলে এনেকৈ এটা খুব সুন্দৰ জীৱন আগবঢ়াই লৈ গৈ আছিলে। গৈ থাকোতে এদিন অজামিলৰ পিতৃ দেৱতাই ক'লে যে অজামিল, তুমি অৰণ্যলৈ যোৱাচোন, মোৰ পূজাৰ কাৰণে ফুল লাগে, গতিকে ফুল, যজ্ঞৰ কাৰণে অকণমান খৰি লাগে, আৰু হয়তো কিবা বিভিন্ন মানে বিশেষ গছৰ পত্ৰ বুলি কৈছে, এটা পাতো লাগে। এই গোটেই সম্ভাৰখিনি তেওঁক তাৰমানে আনিবলৈ অৰণ্যলৈ পঠাইছে। তাৰ আগত আমাৰ এই 2 পদে এটা আমাক শিষ্টাচাৰ দেখুৱাইছে প্ৰভু সমস্ত, যে অজামিলে পূৰ্বত মনুষ্য জন্মই আছিল। সেই মনুষ্য জন্মটোত যিখিনি সদাচাৰ লাগে, মনুষ্য জন্মটো পাপী নহয় পুণ্যশীল হৈ আগবঢ়াই নিব লাগে, পিতৃ মাতৃক ভক্তি থাকিব লাগে, আৰু মানৱীয় গুণসম্পন্ন হ'ব লাগে, হৃদয়খন কৰুণা চিত্তৰ হ'ব লাগে। এই গোটেই কথাখিনি অজামিলৰ দ্বাৰাই আমাক দেখাইছে। আমি এইখিনি গুণসম্পন্ন হ'ব পাৰিছোনে নাই? গতিকে এইখিনি আমি চিন্তা কৰিবলগীয়া বিষয়। আমাৰ সদাচাৰ লাগিব, আমি ঈশ্বৰক জানিব লাগিব, গুৰুজনক জানিব লাগিব, অতিথিপৰায়ণ হ'ব লাগিব। এই গোটেই তাৰমানে মনুষ্য জন্ম এটা বা ভকতীয়া এটা জীৱনত এইখিনি আমাৰো পাথেয়। গতিকে অজামিলৰ দ্বাৰাই অজামিলক ইয়াতে নামটো দি এই গোটেই কথাখিনি আমাকে ক'ব বিচাৰিছে। আৰু আমি একোজন অজামিল বুলি আমি সকলোৱে নিজে আচৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব বুলি আমি উপলব্ধি কৰিব পাৰিছে আপোনাসৱে। আমিও চেষ্টা কৰিব লাগিব। তাৰপিছত এনেকৈ যেতিয়া সাধু জীৱন এটা, সদাচাৰী জীৱন এটা, কৰুণা চিত্তৰ জীৱন এটা আগবঢ়াই নিম, তেতিয়া আমি নিশ্চয় ঈশ্বৰ পৰায়ণ হৈ থাকিম, আৰু সকলো জীৱৰ প্ৰতি দয়াশীল হৈ জীৱৰ হিত সাধন কৰিব আমি সকলোৱে পাৰিম। কৃষ্ণ। তাৰপিছত পিতৃ বাক্য শিৰত লৈ, পিতৃ বাক্য শিৰে লয়া অৰণ্যক চলি গয়া, পাইলা হবে পূজাৰ সম্ভাৰ, উলটীয়া খন্তে পাছে দেখন্ত পথতে আছে, মনোহৰ মন্দিৰ বিচাৰ। দেউতাকৰ কথা মতে তেওঁ অৰণ্যৰ পৰা দেউতাকে আনিবলগীয়া যিখিনি সম্ভাৰ তেওঁ পালে, লৈ পিনি তেওঁ ঠিকে থাকে ঘূৰি আহিলে। ঘূৰি আহোঁতে কি হ'ল, একেবাৰে সুন্দৰ যেন এটা মন্দিৰ এনেকুৱা এটা ৰূপত থিয় হৈ আছে এগৰাকী বেশ্যা, তেওঁ যিটো পথেদি আহিব। এতিয়া প্ৰভু সমস্ত বেশ্যা বুলি কওঁতে শুনিবলৈ বেয়া হৈছে, কিন্তু শুনিবলৈ বেয়া, বুজাবলৈ বেয়া কথা এটা ভাগৱত হেন মহা এই গ্ৰন্থ ভাগত কেতিয়াও নিদিয়ে। ইয়াৰ অন্তৰ্নিহিত কথাখিনি আমাক ইতিমধ্যে এগৰাকী সাধুৱে পূৰ্বত কৈ গৈছে নহয়। বেশ্যা আচলতে হয়, আমিবিলাকে পূৰ্ব জন্মবিলাকত যিখিনি কৰ্ম কৰিব লাগিছিল, যেনেদৰে ভকতি কৰিব লাগিছিল, তেনেদৰে নোৱাৰিলো। কিয়? এই বেশ্যা প্ৰবৃত্তিয়ে আমাক লগ এৰা নাই। বেশ্যা প্ৰবৃত্তিখিনি হৈছে কাম, ক্ৰোধ, লোভ, মোহ, ঈৰ্ষা, অসূয়া, জীৱহিংসা, এইখিনি। এতিয়া আমাৰ জগতখনত প্ৰৱৰ্তি থকা 24 তত্ত্ব, পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ তন্মাত্ৰ, পঞ্চ মহাভূত, তাৰপিছতে 4টা অন্তৰেন্দ্ৰিয়, চিত্ত, মন, বুদ্ধি, চিত্ত, অহংকাৰ, এই গোটেইখিনি মিলি এই প্ৰকাণ্ড জগতখনক আমি সামৰি সুতৰি আমি আত্মবুদ্ধি কৰিব যেতিয়ালৈকে নোৱাৰিম, আমি ইন্দ্ৰিয়বিলাকৰ কবলত যেতিয়া বশৱৰ্তী হৈ পৰি থাকিম, তেতিয়ালৈকে মনৰ কবলত যেতিয়া আমি পৰি থাকিম, তেতিয়ালৈকে আমি এজন বেশ্যাৰ নিচিনা হ'ব লাগিব। আৰু সেই প্ৰবৃত্তিবিলাকক আমি যেতিয়া আত্মামুখী কৰিব পাৰিম, তেতিয়া আমাৰ আত্ম ঈশ্বৰক লগ পাম,
আৰু সেই প্ৰবৃত্তিবিলাকে আমাক একো কৰিব নোৱাৰে। আৰু সেই প্ৰবৃত্তিবিলাকে, এই বেশ্যা প্ৰবৃত্তিবিলাকে আমাক শোক তাপ, আমাৰ লোভ লালসা, কাম ক্ৰোধ, ইন্দ্ৰিয়বিলাকক জিনিব নোৱাৰি আমি জনমে জনমে তাৰমানে আৰাজত কৰি আছো অজামিলৰ দৰে। আৰু এই জগতখনত আমি যেতিয়া সামৰি সুতৰি আত্মামুখী কৰিম, আত্মাত যেতিয়া হৃদয়ৰ ঈশ্বৰক যেতিয়া সততে আমি কণ্ঠলগ্ন বস্তুৰ দৰে আমি যেতিয়া লগ পাম, তেতিয়া আমাৰ সেই প্ৰবৃত্তিবিলাকে একো কৰিব নোৱাৰিব। আমিও তাৰমানে আমাৰ পথত যেতিয়া অজামিলে ফুল লৈ এয়া সকলো সম্ভাৰ লৈ ঘূৰি আহিছে, ঘূৰি আহোঁতে যেতিয়া পথতে এওঁক লগ পাইছে, লগ পালত কি হ'ব, তেওঁ গোটেই জীৱনৰ গতিয়ে সলনি হৈ যাব। আৰু আমিও জনমে জনমে আমাৰ সেই প্ৰবৃত্তিবিলাকে আমাক আউলি বাউলি কৰি পথভ্ৰষ্ট কৰি লৈ ফুৰিছে। আমি পূৰ্বজন্মত ভকতি কৰিছিলোঁ, নকৰিলেনো এই কোটি কোটি মানুহৰ মাজত আমি সমস্ত একশৰণ লৈ আমি এনেকেনো হৰি ভক্তি পথত আগুৱাই যাব পাৰোঁনে? কিন্তু যিমানেই নকৰোঁ কিয় নিজক উদ্ধাৰ কৰি লৈ যাব পৰা নাই, য'ৰ পৰা আহিছিলোঁ তলৈ নিব পৰা নাই কাৰণে আমাক ভগৱন্তই বাৰে বাৰে পঠাইছে, তই উদ্ধাৰ হ'ব পৰাকৈ তোৰ ভকতি হোৱা নাই, যা এইবাৰো তোক এটা সুবিধা দিছোঁ, তই আকৌ ভকতি কৰগৈ, তই নিজৰ জেগালৈ যাব পৰাকৈ। চাগে এনেকৈ আমাক বাৰে বাৰে পঠাই আছে। আৰু সেইকাৰণে আমি বাৰে বাৰে আহি এনেকৈ ভকতি পাইছোঁ যদিও নিজক হয়তো উদ্ধাৰ কৰিব পৰা নাই। এইবাৰ চাগে আমি সকলোৱে পাৰিম। গতিকে অজামিলৰ উপাখ্যানৰ দ্বাৰাই ইতিমধ্যে অজামিলৰ তত্ত্ব দিশেৰে কৈছে, সকলো সমস্তজন সাধুৱে অন্তৰ্নিহিত কথাখিনি আমি নকওঁ। গতিকে আমিও নিজৰ শৰীৰত প্ৰৱৰ্তি থকা এই মন্দিৰ সদৃশ বেশ্যা প্ৰবৃত্তিবিলাক কেনেকে আমি নিজক উদ্ধাৰ কৰিব পাৰোঁ, সেইটোহে আমাৰ সকলোৱে মানে লক্ষণীয় কথাটো। গতিকে আমি পদবন্ধে পিছলৈকে যাম। চাইলা পাছে চকু মেলি পুৰুষে কৰয় কেলি, বেশ্যা সম্বন্ধিতে মহাৰংগে, মদ্যপানে হুয়া মত সিংগাৰ ভাৱত যত, দৰসে সুন্দৰী ভৱ ভংগে, শিথিল কৰিলা বস্ত পহাৰে কটাইছে অস্ত, হাসি সুললিত গাঁৱৰ গীত, ৰমণীয়া ব্ৰিয়া কৰয় কতো কাম ক্ৰিয়া, সিটো পুৰুষৰ ৰঞ্জিত চিত্ত। এতিয়া অজামিলৰ এনেকুৱা অৱস্থা হ'ল, যেতিয়া অজামিলে দেখিলে চাইলা পাছে চকু মেলি পুৰুষে কৰয় কেলি, তেওঁ যেতিয়া ভালকে চাবলৈ লৈছে, সেই বেশ্যাগৰাকী পুৰুষে কেলি কৰিছে আৰু মদ্যপান কৰিছে। আৰু মদ্যপান এটা বেয়া বস্তু, তেওঁ গৰম বস্তু, আৰু গৰম বস্তু খাই দিয়াৰ পিছত শৰীৰৰ ইন্দ্ৰিয়বিলাক আৰু উত্তেজিত হ'ল। উত্তেজিত হোৱাৰ পিছত কোন পৰ্যায়লৈ যাব পাৰে। গতিকে সেই তেনেকুৱা এটা পৰ্যায়লৈকে তাৰমানে গৈছে। আৰু তেওঁ অজামিলৰ শৰীৰত তাৰমানে থৰকাচুকি হেৰাই গ'ল। সেই নাৰীগৰাকী দেখি তেওঁ বহুত ব্যাকুল হ'ল। ৰাম ভুল হুয়া কাম সুখে, যিটো কামি নিৰমুখে, দেয় ধৰি পুৰুষে চুম্বন, কুমকুমে লিপিত দুই বাহু মেলি মোহ, ঘনে ঘনে দেয় আলিংগন। এতিয়া তেওঁ যিমান পুণ্যশীল নহওক কিয়, তেওঁ যিমানেই শান্তচিত্ত নাছিল কিয়, কিন্তু সকলো ভ্ৰষ্ট হ'ল কিয়, এগৰাকী সুন্দৰী নাৰীৰ কবলত পৰি। আমাৰ কীৰ্তনৰ হৰমোহন খণ্ডটো আপোনাসকলে জানেই
প্ৰভু সমস্ত আমি নতুনকৈ ক'ব নালাগে। সেই হৰমোহনত যি হৰে প্ৰভু ভগৱন্তৰ মোহিনী ৰূপ চাব বিচাৰিছিলে। প্ৰভুৱে কৈছিলে যে তুমি এইটো ৰূপ চাব নোৱাৰিবা, নেলাগে। তেতিয়া শিৱৰ অহংকাৰ হৈছিলে যে মই যোগ সিদ্ধ হৈ আছো, মোক আৰু কোনে কি কৰিব পাৰে, মই নিজৰ শৰীৰটোকে ভস্ম ধূলা সানি ঢাকি লৈ তোমাৰ চিন্তন কৰি থাকো, গতিকে মোক নোৱাৰে কোনো মায়াই মানে বাউলি কৰিব। কিন্তু কি হ'ল, যেতিয়া প্ৰভু ভগৱন্তই মোহিনী ৰূপ দেখুৱালে, মোহিনী ৰূপটো যেতিয়া দেখিলে শিৱৰ কাষতে থকা পাৰ্বতীক চিনি নোপোৱা হ'ল। তেওঁ গাৰ কানি কাপোৰ চব খুলি গ'ল, তেওঁ উলংগ হৈ গ'ল। তাৰ পিছত অৱশেষত তেতিয়া প্ৰভু ভগৱন্তই কৈছে যে এইটো শিৱক বুজাই দিলে যে পৃথিৱীত যিমান মায়া আছে সকলো মায়াৰ ওপৰত নাৰী মায়া। গতিকে অতিকে কুৎসিত মায়াটোৱে হৈছে নাৰী দেহ। গতিকে তেতিয়া শিৱই গম পালে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মায়াটোৱে হৈছে নাৰী দেহ। সেইকাৰণে এতিয়া এই অজামিলৰ এইটোৱে অৱস্থা হলগৈ। গতিকে প্ৰভু ভগৱন্তই কৌশল কৰি গোটেই কুৎসিত মায়াটো নাৰী দেহত থৈছে। গতিকে নাৰীখিনিও জানিব লাগিব এই কথাখিনি। ভকতি কৰিলে জ্ঞান উপজয়। যেতিয়া যিসকল নাৰী ভক্তি মাৰ্গত আহিছে তেওঁবিলাকে জানিছে, আৰু যিসকলে অহা নাই গুৰুজনৰ আদৰ্শৰে, যিসকলৰ মাতৃবিলাকে কন্যাবিলাকক শৰণ দিয়া নাই, আমাৰ গুৰু ধৰ্মলৈকে অহা নাই, তেওঁবিলাকৰ মাজত আজিৰ ডেটতো আমাৰ অসমতে, বাহিৰৰ কথা নকওঁৱেই, কিমান উশৃংখল হৈছে যে এগৰাকী নাৰীৰ কবলত পৰি এজন পুৰুষে নিজৰ সন্তান, নিজৰ নাৰীগৰাকীক, পত্নীগৰাকীক এৰি উপপত্নী ভজিছে। আকৌ এতিয়া অসমত বহুত নাৰীয়ে নিজৰ দুটি সন্তান এৰি, এটি সন্তান এৰি, নিজৰ স্বামী এৰি এই উপপতি ভজিছে, পৰপতিলৈ গুচি গৈছে। এনেকুৱা এতিয়া অনেক মানে গাঁৱত আৰু অনেক নাৰীয়ে এই পথৰ পথিক হৈছে। গতিকে ভকতি কৰিলে, গুৰুজনৰ মাৰ্গলৈ আহিলে এইবিলাক কেতিয়াও হ'ব নোৱাৰে। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ কোনো সংগীৰ মাজত আজি এনেকুৱা ঘটনা ঘটা নাই, নঘটিবও চাগে। কিয়নো এই শিক্ষাখিনি আমি আই সমস্তই আমাৰ প্ৰতিগৰাকী কন্যাক আমি দিব লাগিব। নহ'লে আমাৰ কি হ'ব, সমাজখন উশৃংখল হৈছেই, হ'বলৈ নাই, কিন্তু আমাৰ মাজত যাতে নহয়। মদ্যপানৰ পৰা আমাৰ সতি সন্তানক কেনেকৈ আঁতৰাই ৰাখিব পাৰি, আৰু নাৰীৰ কুৎসিত মায়াটোৰ বিষয়ে আমি বুজাই দিব পাৰিব লাগিব। ভকতি পৰায়ণ কৰিব লাগিব। আমাৰ আইসকলৰ হাততে ভকতি বাঁহজৰীডাল গুৰুজনে দি গৈছে। এয়া ৰাধিকা সতীৰ দ্বাৰাই, বাৰবাসী আইৰ দ্বাৰাই, খেৰসূতী আইৰ দ্বাৰাই, চন্তৰী আইৰ দ্বাৰাই। গতিকে এইসকল মহামহিষী আয়ে গুৰু ধৰ্ম কেনেকৈ প্ৰসাৰ কৰিছিল, গতিকে আমিও এই কথাবিলাক জানি বুজি আমাৰ সমাজত আমি প্ৰচাৰ কৰিব লাগিব। নহ'লে অজামিলৰ যি গতি হ'ল এতিয়া সমাজত সেইটো ঘটি আছে। দেখি বীজ সচকিত কাম বানে জৰ্জৰিত, তেখনে মিলিল ভিন্ন ভাৱ, পাহৰিল নিজ কীৰ্ত নিমোহিল চিত্ত, মদনে কম্পিত সৰ্ব গাঁও। সেই নাৰীগৰাকীৰ প্ৰতি শৰীৰৰ যি কাম ভাৱ আহিছে, কিন্তু এইটো সেয়া নাৰীৰ মায়াৰ দ্বাৰা হৈছে। আৰু তেওঁ পূৰ্বজন্মৰ সেই যে আপোনালোকে জানিছে, ইতিমধ্যে কৈছে যে এই গোটেই হেৰিখিনি হৈছে পূৰ্বজন্মৰ যি সাপ দিছিলে। তেওঁ দুগৰাকী পত্নী আছিলে, এগৰাকী পত্নীয়ে থলে তামোল পাণটো লুকুৱাই, আৰু এইগৰাকীকে থোৱা বুলি তেওঁ যেতিয়া বেইছা জন্ম পালি বুলি সাপ দিলে, আৰু তেওঁ ক'লে মই বেইছা হৈ জন্ম পালেও তোমাকে স্বামী হিচাপে পাম। এতিয়া সেই কথাবিলাকতো পাহৰি গ'ল, কিন্তু তেওঁলোকৰ কৰ্মৰ বিপাকটো ঘটি গৈছে। ইতিমধ্যে তেওঁলোকৰ বাণী ভুল বাণী কৈ দিলে, আৰু সেইমতে কৰ্মটো এইটো জন্মত আহি গৈছে। এতিয়া আমিবিলাকেও পূৰ্ব জন্মবিলাকৰ যি কৰ্ম কৰিছিলোঁ, য'ত যি অখণ্ড কৰিছিলোঁ, তাৰ ফলো আমি এইটো জন্মত ভোগ কৰিছোঁ।
যিহেতু আমাৰ ভাগৱতে বা গুৰুজনে জন্মান্তৰ কথা কয় আৰু আমাৰ অসমৰ বুদ্ধিজীৱী সুৰকাৰ গীতিকাৰ বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ ৰাভা এইসকলৰ গীততো আমি জন্মান্তৰ বিশ্বাসৰ উমান পাওঁ। গতিকে আমিও ঠিক তেনেদৰে পূৰ্ব জন্মৰ যি পাপ পুণ্যৰ ফল সেই টোপোলাটো লৈ আহি এইটো জন্মত আমি ভকতি কৰিলোঁ। ভকতিৰ মাজে মাজে আমাৰ সতী সন্তানৰ পৰাই হওক, আমাৰ পত্নীৰ পৰাই হওক, সমাজৰ পৰাই হওক, ভাগ্যৰ পৰাই হওক, আমি কিন্তু যিবিলাক ফল ভোগ কৰিছোঁ, শোক তাপ, এইবিলাক আমাৰ পূৰ্বজন্মৰ কৃতকৰ্মৰ ফল। আমি যদি এই কথাবোৰ অনুভৱ কৰিব পাৰোঁ, তেতিয়া আমি য'তেই আছোঁ, যেনেকৈ আছোঁ, তাতে আমি শান্তিয়ে থাকিব পাৰিম। যে মোৰে চাগে পূৰ্বজন্মৰ কৰ্ম বেয়া আছিল, সেইকাৰণে মোৰ এইটো জন্মত মই এইখিনি শোক তাপ পাব লগা হৈছে বুলি আমি অনুভৱ কৰি একমাত্ৰ আমি ভক্তি মাৰ্গত আগুৱাই যাব লাগিব। এনেকৈ আমি ভাবিছোঁ। কৰিলে অনেক যত্ন উচ্চাৰিয়া বেদ তথাপিতো থিৰনুনি মন ধৰিলা মদন গ্ৰাসে কামানলে হৃদয়ে ভৈলা সিটো বিপ্ৰয় চেতন ধৰি ধৰ ধ্যান তথাপিনে দেখয়ান বিচাবিনেইটো অজামিল নিজ ধৰ্ম এৰি পাছে পৃথিৱীত যত আছে হবে দিয়া বেচাক ভজিল। এতিয়া অজামিলে কি কৰিলে? অনেক যত্ন কৰি উচ্চাৰিয়া বেদৰ মন্ত্ৰ তথাপিতো ক্ষীৰনুহি মন্ত্ৰ বিহু তেওঁ পূৰ্বৰ নহয়, সেই হেৰিয়ৰ মানে জীৱনৰ বেইছাক লগ পোৱা আগৰ সময়খিনিৰ কথা তেওঁ মনলৈ আহে। তেওঁ যি বেদজ্ঞ আছিল, তেওঁ যি সদাচাৰ আছিল, এইখিনি তেওঁ আচৰণ কৰিব খোজে। তথাপিও কিন্তু তেওঁ মনটো শান্ত কৰিব নোৱাৰে আৰু ঘূৰি ঘূৰি তেওঁ সেই সৎ চিন্তা, সৎ ভাৱনাখিনি নোহোৱা হৈ গুচি যায়। ধৰিলা মদন গাহে কামানলে হৃদয়ে ভৈলা সিটো বিপ্ৰ অচেতন। তেওঁ ভকতি আচৰণ কৰিবলৈ চাই, তেওঁ জীৱনৰ বেইছাক লগ পোৱা আগৰ কথাখিনি মনলৈ আহি তেওঁ সেই মাৰ্গলৈকে যাব বিচাৰে, কিন্তু নোৱাৰে। কিয় নোৱাৰে? মদনে গ্ৰাস কৰে। কামানলে তেওঁ গ্ৰাস কৰি ধৰে আৰু তেওঁ অচেতন হৈ যায়। তাৰমানে কাম, ক্ৰোধ, লোভ, মোহ আৰু বিশেষতে নাৰী মায়াই তেওঁ আকৌ মোহিত কৰি ভক্তি মাৰ্গৰ পৰা আঁতৰাই লৈ আহে। গতিকে আমিবিলাক কিমান যত্ন কৰিব লাগিব, কিমান সচেতন হ'ব লাগিব। আমাকো সেই লোভ লালসা আমাৰ কৰ্ম যিবিলাক বিপাক, সেইবিলাকৰ পৰা আমি কেনেকৈ আঁতৰি আহিব পাৰোঁ, আমি সদায় অহোপুৰুষাৰ্থ কৰিব লাগিব। গতিকে এই কথাখিনি ভাগৱতে কৈছে, জানি বুধজন তেজি আন মন ভকতি কৰা সাৰ। এই গোটেই বস্তুখিনি তাৰমানে ভকতিয়েহে আমাক মষিমূৰ কৰিব পাৰিব। আৰু নামৰো ভকতি, নাম যেতিয়া লৈ থাকিম আমাৰ গম নেপকে নামে সাৎকাৰ্য সাধন কৰিব। প্ৰথমে ধৰিব পাতকশ্চয় কৰাই দে মহাপুণ্য অদ্ভুদয় কৃষ্ণত উপজয় দে আদি প্ৰেমৰ ভকতি। অকণ পাহৰি যাব। বিষয়ত বিৰগতি মায়াকো দহিয়া কৰয় নিজান উপজয় দে অতি বৈষ্ণৱ জ্ঞান চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি থৈবন্ত এন্তে তেন্তে একে কৰি তেৱেহে নাম হৈব প্ৰশান্ত পঢ়িলো পৰম তত্ত্ব একান্ত। তাৰমানে আমি নাম যেতিয়া লৈ থাকিম, গাই থাকিম, তেতিয়া আমাৰ দুই প্ৰকাৰৰ আছে। নাম দুই প্ৰকাৰৰ নহয়, আমি নাম স্মৰণ কৰিবও পাৰোঁ, গাব পাৰোঁ আৰু অহৰ্নিশে হৃদয়ত নাম জপ কৰি থাকিবও পাৰোঁ। আমি ক'ৰবালৈ গতি কৰিছোঁ, আমাৰ কাষত কোন বহিছে, কোনে কি কৈছে, আমি তাৰ প্ৰতি আমাৰ কোনো হেৰি নাই।
আমি ভিতৰত আমি ৰাম 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 কৃষ্ণ 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 এই নামৰ আমি ভিতৰত আমি নাম লৈ থাকিব পাৰোঁ। এই নামবিলাক যেতিয়া লৈ থাকিম, নামে নামৰ 7টা কাৰ্য সাধন কৰিবই। আমি গম নোপোৱাকৈ আমাৰ হৃদয়ত থকা সকলো মানে কৃষ্ণত যদি ভকতি উপজা নাই, কৃষ্ণৰ প্ৰতি ভকতি উপজিব। বৈষ্ণৱত যদি বৈষ্ণৱমুখী অহা নাই, নামে আমাৰ বৈষ্ণৱৰ প্ৰতি প্ৰেম ভকতি আনি দিব। আৰু আমাৰ পাপবিলাক নিৰ্মূল কৰিবই, পুণ্য উপজাবই। আৰু এনেকৈ গৈ গৈ নামে চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি, মানে প্ৰভু ভগৱন্তই চৈতন্য, বাকী সকলো জড়। আৰু সেই চৈতন্য মূৰ্তিটো ক'ত আছে? আপোনাৰ মোৰ হৃদয়ত আছে। আপোনাৰ মোৰ হৃদয়ত যেতিয়া চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি আছে, এই ভাৱনাটো নামে যেতিয়া আমাক চিনাকি কৰি নামে সেই স্থানলৈকে আমাক প্ৰতিগৰাকী সাধক নামমুখী নামী ভকতক সেই পৰ্যায়লৈকে বোলে নামে থৈ নিদিয়ালৈকে নাম বোলে উপশান্ত নহয়েই। গতিকে যেতিয়া আমি গম পাম যে মোৰ হৃদয়তে হৰি আছে, মই এই কামটো কেনেকে কৰোঁ, মোৰ হৃদয়তে হৰি আছে, মই এইটো বস্তু কেনেকে খাওঁ, মোৰ হৃদয়ত হৰি আছে, হৰিৰ চৰণখন মোৰ দৰ্শন হৈয়ে থাকে, মই এইটো কথানো কেনেকে কওঁ, এই গোটেইখিনি তাৰমানে আমাৰ নামে কৰি পেলাব। আৰু নাম লোৱাজনেই ভকতীয়া। আৰু এনেদৰে শ্ৰৱণ কীৰ্তন কৰাটোৱে ভকতি। মূৰৰ কথা শ্ৰৱণ কীৰ্তন বিনে আন নাহিকে ভকতি সখী দৃঢ় কৰা জ্ঞান। মূৰৰ জন্ম কৰ্ম মুহুৰেখে গুণনাম, আকেশে কীৰ্তন কৰিবে অবিস্থান। গতিকে মূৰৰ কথা শ্ৰৱণত কৰিবে ৰতি, আকেশে বুলিয়া উত্তম ভকতি। গতিকে ঈশ্বৰৰ গুণ লীলা কথন কৰাকে আমাৰ ভকতি বুলিছে। সেইকাৰণে কৈছে জানি বুধজন তেজি আন মন ভকতি কৰা সাৰ। কৃষ্ণৰ ভকতি বিনে কাৰো গতি, কলিত নাহিকে আৰ। ভকতিহে মাতা ভকতিহে পিতা ভকতিহে বন্ধুজন, ভকতি সুহৃদ সুদৰ বিধাতা ভকতিহে মহাধন। ভকতিহে মতি ভকতিহে গতি, ভকতিহে দেৱ নিজ। ভকতি চিত্ত ভকতি বিত্ত ভকতি মুখৰ বীজ। ভকতি সদায় সদায় ভকতি জীৱন যৌৱন প্ৰাণ। ইহ পৰ লোকে ভকতি বিনাই নাহি নাহি গতি আন। গতিকে এইটোৱে কথাটো ভাগৱতে কৈছে, যেতিয়া ভকতি সাৰ কৰি ধৰিম, নামেহে আপোন বুলি ভাবিম, নাম যেতিয়া লৈ থাকিম, আৰু নাম তেনেকে আমি ললো, আকৌ আমি নাম স্মৰণ কৰিলো, ঈশ্বৰৰ গুণ কীৰ্তনবোৰ মনতে যেতিয়া স্মৰণ কৰিম, ভাবিম, সেও আমাৰ মহাপুণ্য। তাৰপিছতে আমি কীৰ্তনবিলাক উপাসনাৰ গীত কীৰ্তনবিলাক যেতিয়া গাম, দুৰাচাৰ মনটো সদাচাৰ নোহোৱালৈকে গুৰুজনে নাম গাব দিছে। দুৰাচাৰৰ মনোমূৰ ৰাম হৰি বোল, ৰাম হৰি বোল মন ৰাম হৰি বোল। গতিকে এই নামবিলাক যেতিয়া গাই থাকিম, আপোনাক মোক মদনে একো কৰিব নোৱাৰে, মদনে দাই দি যাব। গতিকে আমি যেতিয়া নিজৰ দেহতে থকা এই ইন্দ্ৰিয়বিলাকক জয় কৰিব পৰা একমাত্ৰ অস্ত্ৰপাত হৈছে ভকতি আৰু নাম। গতিকে অজামিলে এতিয়া সেই বেইছাক লগ পোৱা আগৰ দিনবিলাক উপলব্ধি কৰিছে, তথাপিও কিন্তু মায়াই তেওঁক আকৌ এনেকে গ্ৰাস কৰে, ভকতি সময়খিনি তেওঁ মানে একো কৰিব পৰা নাই। গতিকে আমাকো যাতে অজামিলৰ দৰে আগ্ৰাসন কৰিব নোৱাৰে, আমি সদায় সচেতন হ'ব লাগিব। কিন্তু অজামি প্ৰকৃততে আমি এজন আমিও পূৰ্বজন্মৰ কৰ্মফলেই ভোগ কৰি আছো, আমিও অজব্ৰহ্মৰ লগত অমিল হৈ আছো, মিল হ'ব পৰা নাই। আৰু আমাকে সকলো মানে বিষয় বাসনাত পাকঘূৰ্ণি খাই আমিবিলাকে এনেকৈ ঘূৰি আছো। ধৰয় ধ্যান তথাপি নেদেখয় আন, বেইছা দিনে ইটো অজামিল দেহিও। ইমান কষ্ট কৰিছে তেওঁ পূৰ্বৰ দিনকেইটালৈ ঘূৰি যাবলৈ, ইমান ধৈৰ্য ধৰিও তেওঁ ধ্যান কৰিবলৈ চাইছে, কিন্তু ধ্যানতো বেইছাকে দেখে। আমাৰ যাতে এই গতিটো নহওক, অন্তৰ্নিহিত কথাটো সেইটোৱে। আমি মানে বিপৰীত লিংগৰ প্ৰতি কোনেও যাতে আকৰ্ষিত নহওঁ, একশৰণীয়া আইবাব সমস্ত। গতিকে মোৰ দেহ তেওঁৰ দেহ একেই, আৰু আমাৰ জীৱতো মতা মাইকী নাই, আমি সকলো মাত্ৰ পুৰুষ। এই জ্ঞানবিলাক যেতিয়া আমাৰ আহিব, আমাক আচলতে মায়াই একো কৰিব নোৱাৰে। আৰু সেই পৰ্যায়লৈকে যাবলৈকে আমি বহুত চেষ্টা কৰিব লাগিব। এই দুটাই দিন, আৰু দিন নাই, দিনকেইটা বৰ খৰখৰীকে গুচি গ'ল। গতিকে আহি থকা দিনকেইটা কেনেকৈ ভকতি থাপ মাৰি ধৰিব পাৰোঁ, এইটো আমাৰ আপ্ৰাণ চেষ্টা হ'ব লাগিব। কৃষ্ণ হে ৰাম
তাইৰ যেন অভিলাষ তাকে দিয়া পুৰে আশ দিনে দিনে বাঢ়ে অনুৰাগ বৃদ্ধ পিতৃ মাতৃ আতি নিজ ভাইজা সমনীতি সবাক কৰিলে পৰিত্যাগ তেওঁ মদনে দহি পেলালে আৰু তেওঁ পূৰ্বৰ সেই পিতৃ মাতৃ আৰু এগৰাকী তেওঁ ভাইজা আছিল সেইবিলাককো তেওঁ ত্যাগ কৰিলে পৰিত্যাগ কৰি সেই অৰণ্যত লগ পোৱা বেশ্যাৰ লগতে তেওঁ অতীত গৈ তাতে থাকিব লগা হ'ল গতিকে ইয়াৰ পিছত কি কৈছে বেশ্যাত মজিল মন চুৰি কৰি আনি ধন সবে দিয়া বেশ্যাক পুৰিল তাক নেদেখিল তাপ নকৰিলে কোন পাপ দেৱদ্বিজ সবাক বঞ্চিল অজানিলে চুৰতাৰ কৰি আনি হলেও বেশ্যাকে পুহিলে এতিয়া আমাৰ শৰীৰত থকা বেশ্যা প্ৰবৃত্তিবিলাক কাম ক্ৰোধ লোভ মোহ শোক তাপ ঈৰ্ষা অসূয়া জ্বলন পূৰণ ইত্যাদি এই ভাৱনাবিলাকক যদি আমি পোহপালন দিওঁ ইহঁতবিলাক উত্তেজিত হ'বলৈ যদি আমি উৎসাহিত কৰোঁ আত্মজ্ঞানে যদি ঈশ্বৰ জ্ঞানে যদি এওঁলোকক আমি মষিমূৰ কৰিব নোৱাৰোঁ গাখীৰ চাহকাপ খাই খুব ভাল পাওঁ গাখীৰ চাহকাপ জিভাত নপৰালৈকে জিভাখনে শান্তি নাপায় হানি আহি কৰিয়ে থাকে গতিকে জিভাখনক পুহি আছোঁ আৰু মাছ মঙহ খোৱা ভকত আমি ঢেৰ লগ পাওঁ ঢেৰ আকৌ আজি বিয়াখন গ'ল কালিলৈ আকৌ মাছ মঙহে হেৰি দিলে নহয় এইটো ৰিচিপশ্যন দিলে নহয় তেনেকুৱা ভকতৰো অভাৱ নাই গতিকে সেই আমাৰ বেশ্যা প্ৰবৃত্তিবিলাক আমি পুহি থকা হয়নে নহয় গতিকে আমি ভকতি গুণদোষত কৰিব পাৰিলোঁ গতিকে আমাৰ দেশ জগতত প্ৰগতি থকা সেই বদগুণবিলাক যেতিয়ালৈকে আমি ভক্তি মাৰ্গেৰে আমি গ্ৰহণ কৰিব নোৱাৰিম পুৰিব নোৱাৰিম তেতিয়ালৈকে সেইজন অজামিল আমিয়েই মাছ মাংস খাই গাখীৰ চাহকাপ খাই বিড়ি চিগাৰেট খাই চূণ চাধাই তামোল খাই ইত্যাদি ইত্যাদি সেই বস্তুবিলাক আমি যেতিয়ালৈকে খাই থাকিম ৰাগিয়াল বস্তু খাই থাকিম তেতিয়ালৈকে আমাৰ কামনা বাসনাই আমনি কৰিব আৰু বিশেষত অন্ন বিচাৰ হ'ব লাগিব আহাৰ শুদ্ধ শতশুদ্ধি ধোৱা স্মৃতি তেতিয়াহে আমাৰ মেমৰি তেতিয়াহে আমাৰ ধুব পাৰিম যেতিয়ালৈকে অন্ন শুদ্ধ নহ'ব মই মাছ মাংস নাখাওঁ হয় কিন্তু মই অন্যভাৱেদি ইন্দ্ৰিয়বিলাক পুহি আছোঁ নেকি গতিকে মাছ মাংস নাখাওঁ হয় মই মানুহক খুব কটু বাক্য কৈ আছোঁ নেকি গতিকে বহুত আচৰণ লাগিব আমাক আপুনি আচৰিত ধৰ্ম আনকো শিকাবে গতিকে মাছ মাংস নাখালেও নহ'ব মাছ মাংসৰ লগত নাখালে যে এজন ভাল ভকত হ'ম সেইটোও নহয় চূণ চাধা বিড়ি চিগাৰেট ৰাগিয়াল দ্ৰব্য নাখালেও আমি এজন ভাল সাধু হ'ব নোৱাৰিম গতিকে আপোনালোকে বুজি পাইছে কথাখিনি শৰীৰটোত থকা গোটেই অসৎ প্ৰবৃত্তিখিনি আৰু প্ৰতিটো ইন্দ্ৰিয় বিচৰা বস্তুখিনি নিদি মাত্ৰ আত্মাই যি বিচাৰে নামৰ লগত সক্ষিপ্ত কৰি পুৰুষৰ সহিতে সক্ষিপ্ত কৰি চলৰে শৰীৰৰ পাশে হিয়া মাজে নামৰ ভাণ্ডাৰ মুখে বাজ ৰাম নামে মায়না মায়ে পাপ কতকয় আমি প্ৰসংগত যাওঁ নহয় দিহা ঘোষা ইয়াৰ মাজতে আমাৰ আছে নামৰ ভাণ্ডাৰটো গতিকে নামৰ ভাণ্ডাৰটো টোপোলাটো খুলি নামবিলাক যদি নেগাওঁ তেতিয়ালৈকে আমাৰ এই দেহটোত এই মায়াবিলাকে সেই বেশ্যা প্ৰবৃত্তিবিলাকে নাচি থাকিব গতিকে যিমান নাম গাব যিমান নাম ল'ব সিমানে নামে আমাৰ শৰীৰতে মৰণা মাৰি কি কৰিব শৰীৰত থকা গোটেই বেয়া বস্তুবোৰ নামৰ মৰণাৰে খেদি পেলাব নামৰ মৰণাই সিহঁতক সতকা কৰি পেলাব সিহঁতে আৰু উঠাব নোৱাৰিব লেতেৰা পুখুৰী এটা পৰা পানী একলহ আনি আমি যদি থৈ দিওঁ বা পানী এক বাল্টি আনি চাব 2-3 দিন পিছত
পানীটো ইমান ধুনীয়া পৰিষ্কাৰ হৈ থাকিব, কেনেকে পৰিষ্কাৰ হয়, এই তাত থকা গেটবিলাক ধুনীয়াকে তলত একদম বহি হেৰি হৈ থাকিলে, মানে এটা প্ৰলেপ হৈ থাকিলে। কিন্তু যদি মাৰি এডালে বুটলি দিওঁ বা জকাৰি দিওঁ, কিন্তু আকৌ পানীখিনি আগৰ নিচিনা লেতেৰা হৈ যাব। সেই আমাৰো তেনেকুৱা নহ'বৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। সেইটো কিন্তু নামেহে কৰিব। গতিকে নাম গাওঁতে গাওঁতে, লওঁতে লওঁতে, সাধু সংগত গাওঁতে গাওঁতে, সাধুৰ দৰ্শনে পৰশনে নামৰ প্ৰভাৱে আমাৰ শৰীৰত থকা সেই লেতেৰাবোৰ, সেই বেয়া চিন্তাবোৰ, সেই কামবানবোৰ সকলোবিলাক নামৰ সৎকাৰ্য সাধন কৰি নোহোৱা কৰি পেলাব। আমি গমেই নাপাম। ভকত লগ নাপালে ভাল নালাগিব, সাধুজনৰ লগত কিবা এষাৰ নুশুনিলে ভাল নালাগিব, এনেকুৱা অনুষ্ঠানবিলাকত সোমাব নাপালে, মোবাইলটো যদি চাৰ্জ নোহোৱা হয়, কিবা কাৰণত কিবা এটা হয়, অনুষ্ঠান চাগে চলি আছে, অনুষ্ঠান চাগে চলি আছে, গাটো পুৰি থাকে জানেনে। গতিকে সেয়াই ভকতি। গতিকে ভকতি এনেকৈয়ে আমি ভক্তি মাৰ্গত আগুৱাই গৈ থাকিব পাৰিম বা পাৰিছোঁ। গতিকে আমি অন্যভাগে নকৰিলেও গুৰুজনে দি যোৱা এই নাম পদবোৰ গাই থাকিলে আমাৰ কিন্তু এইবিলাক নোহোৱা হৈ যাব। কৃষ্ণ জাতি কুল পৰিচ্ছন্ন বিচাৰ ভুঞ্জিলে অন্ন অপবিত্ৰ যেন মুত মল শিৱে পাপ প্ৰতিদিন নকৰিল প্ৰায়শ্চিত্ত পৰদণ্ড পাপ কৰ ফল। জাতি কুলকীয়া সকলো তেওঁ চন্ন হ'ল। তেওঁ আছিল এজন দ্বিজ, তেওঁ বেদ পাঠ পঢ়া এজন মানে ভাল সাধু আছিল, ব্ৰহ্মজ্ঞানী আছিল, ঈশ্বৰক জানিছিল। কিন্তু বেশ্যাৰ অন্ন খাই তেওঁ মতিভ্ৰম হ'ল। তেওঁ সকলো মল মূত্ৰ দেহ তেওঁ সকলো অপবিত্ৰ হ'ল। এতিয়া অন্ন কথাটো আমি পিছত ওলাব বুলি ভবাই নাছিলো। প্ৰভু সমস্ত অন্ন কথা ক'লেই। এতিয়া আমাৰ এজন ভকতে অন্ন বনাই বাৰু, শৰণীয়া ভজনীয়া ব্যক্তিজনে এজন সদাচাৰী ভকতে অন্নমুঠি বনালে হয় বাৰু, আমি মানিছো। কিন্তু দিয়াবিলাক আমি প্ৰায় দেখো হাতত জৰি পিন্ধা, হাতত জৰি পিন্ধা মানুহেও তাৰমানে অন্ন বিলায়। গতিকে সেই অন্ন আমি খাবলৈ আমাৰ অসুবিধা হয়। গতিকে অন্ন শুদ্ধই শত শুদ্ধি, আমি ক'লোৱেই নহয়। অন্ন বিচাৰ লাগিব। আমাৰ একেবাৰে মূল বস্তুটোৱে হৈছে অন্ন। গতিকে অন্ন হওঁতে জীৱ উপজয় গীতাত আছে। আমি খোৱা অন্নৰ পৰাই, আপোনালোকে আমি খোৱা অন্নৰ পৰাই পুৰুষৰ শিৰত জীৱবিলাক ৰৈ থাকে। সেই আহাৰ সেইকাৰণে আমি অনাসংগী হাতে য'তে ত'তে অন্ন খাব নালাগে। আপোনাৰ মোৰ গৃহত থকা ডেকা ল'ৰাকেইজনে অন্ন শুদ্ধটো তেওঁলোকক ক'ব লাগে। তেওঁলোকে গ্ৰহণ কৰা অন্নৰ মাধ্যমেৰে একোটা একোটা জীৱ তেওঁলোকৰ শিৰত ৰৈ আছে। তেওঁলোকে এগৰাকী উপযুক্ত মাতৃ মাধ্যমেৰে আকৌ এই পৃথিৱীলৈ আহিবলৈ। গতিকে যাৰে তাৰে হাতে য'তে ত'তে যেনেকে তেনেকে অন্ন খালে সেই অন্নৰ দ্বাৰাই সেই অপবিত্ৰ জীৱই শিৰত ৰৈ থাকে। আৰু সেই অপবিত্ৰ জীৱ মাতৃ গৰ্ভত মাতৃয়ে বহুত তেওঁক হেৰি কৰিব, সংস্কাৰ কৰিব পাৰে। কিন্তু মাতৃগৰাকী জানো ইমান অভিজ্ঞ বা ইমান গুণী জ্ঞানী আমি পাম? আমি আনিব লগা বোৱাৰীজনী। কিন্তু কয়াধুৱে দৈত্যবীৰ্যও শোধন কৰি ভক্ত প্ৰহ্লাদ জন্ম দিলে। কিন্তু কয়াধুৰ দৰে নাৰদৰ আশ্ৰমত থাকি কোনে এতিয়া নাৰদক ক'ত লগ পাম? বা সদায়নো তেনেকুৱা নাৰদ নাই। আজিৰ ডেটত তেনেকুৱা সাধু সংগ সমাজত কেইগৰাকী গাভৰু যুৱতীয়েনো শাস্ত্ৰ শুনি শুনি সন্তান জন্ম দিব তেওঁ পৰিশুদ্ধ কৰি আনিবলৈ? সেইকাৰণে অন্ন কথাটো আমাৰ সতি সন্তানক আমি বুজাব লাগে। গতিকে অন্ন যাৰে তাৰে হাতে যেনেকে তেনেকে খালে আমাৰ মতিভ্ৰম হ'ব আৰু সেই অন্নৰ দ্বাৰাই আমাৰ সকলো বিনষ্ট হ'ব, যেনেকৈ অজামিলৰ হ'ল। সিজে পাপ প্ৰতিনিত, আৰু সেই অন্নৰ দ্বাৰাই পাপহে সিজিলে, নকৰিলে প্ৰায়শ্চিত্ত কৰোদণ্ড পাতকৰ ফল। আৰু সেই মানে বেশ্যাৰ অন্ন খাই 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 তেওঁ পাপে পৰিপূৰ্ণ হ'ল আৰু তেওঁ প্ৰায়শ্চিত্ত কৰিবলৈ একো ব্যৱস্থা নোহোৱা হ'ল।
আকৌ ৰাখা কি কাৰণে তুমি হব মহাজনে হেন কাম কৰাই অযুগুত বেদ পথ লোপ গয়া এহি বুলি মন ভৈলা সিটো গোটা তিনি জম দূত আকৌ ৰাখা কি কাৰণে গতিকে ইমান এজন অশিষ্টাচাৰী কোনো সংস্কাৰ নোহোৱা এই বেশ্যাত পতিত হোৱা এইজনক আমি নিব ওলাইছো গতিকে ইমান অসৎ কৰ্মত অপবিত্ৰ এজনক আমি নিব ওলাইছো তোমালোকে কিয় এজনক আমাক তাৰমানে নিব নিদিয়া এনেকে তাৰমানে সেই যমদূত তিনিটাই কৈছে হেনবা কৰা অযুগুত বেদ পন্থ লোপ গল এহি বুলি মৌন ভৈলা সিটো গোটা তিনি যমদূত সেই যমদূত তিনিটা তাৰমানে এই কথাখিনি কৈ আছে আকৌ ৰাখা কি কাৰণে ইয়াক তোমালোকে কি কাৰণে নিব লগা হ'ল ইটো এনেকুৱা তেনেকুৱা তেনেকুৱা তেনেকুৱাহে আছিল তুমি হব মহাজনে ন এইটোক নিবলৈ যুগুত হয়নে তোমালোক 4 পাৰিষদ তাৰমানে 4 পাৰিষদ কেনেকুৱা জানেনে আমাৰ বৈকুণ্ঠৰ পাৰিষদী ভকতসকলতো ভগৱন্তৰ নিচিনাই মাত্ৰ তেওঁলোকৰ ভগৱন্তৰ লগত দুটাহে গুণ নিমিলে শিৱত্তকান্তি আৰু কৌস্তুভমণি এই দুটাহে নিমিলে বাকীটো সব প্ৰভু নিচিনাই চতুৰ্ভুজ আৰু প্ৰভু ভগৱন্তৰ নিচিনাই সকলো মানে পৰি হেৰি দেহৰ অৱয়ৱৰ পৰা সাজ পোছাকলৈকে সেইটোকে তাৰমানে ক'লে তোমালোক 4জনে এইটো নিবলে যুগুত নহয় ই আচলতে এনেকুৱা তেনেকুৱা তেনেকুৱা গোটেই কথাখিনি ক'লে ইয়াৰ পিছত আমাৰ উপদেশ আমাৰ গুৰুজনে এয়া গুৰুজনৰ নিজা সৃষ্টি উপদেশ এতিয়া অজামিলৰ কাহিনীটোৰ পৰা আমালৈ কিবা অকণমান উপদেশ দিছে আমি উপদেশলৈ যাম অ শুনা সভাসদ ভাগৱত পদ নিশবদ হুয়াতি যাৰ কৰ্ণে কৃষ্ণৰ কথানো শুনয় শিশিদনয় আত্মঘাতী কিমানেনো শুনে কৃষ্ণ কথা নুশুনে কিন্তু তেওঁলোক হব আত্মঘাতী শুনা সভাসদ আমাক কৈছে ভাগৱতৰ পদবোৰ শুনা একদম নিশবদ হৈ শুনা কৰ্ণে যাৰ কৰ্ণে কৃষ্ণ কথা নুশুনয় সিজন আত্মঘাতী এতিয়া প্ৰভু সমস্ত আত্মঘাতীনো কেনেকে হ'ল যিজনে সুইচাইড কৰে তেওঁক আত্মঘাতী বুলি কয় এতিয়া নুশুনাজন আত্মঘাতী যিসকলে মানে নিজে প্ৰকৃতিগতভাৱে জন্ম পাইছে প্ৰকৃতিগতভাৱে মৃত্যু হ'ব কিন্তু তেওঁলোকৰ আত্মঘাতী হোৱা বুলি কৈছে তাৰমানে প্ৰভু সমস্ত দেহটোতো আমাৰ মৃত্যু নহয় আমি সকলোৱে এটা এটা দেহত সোমাই থকা আত্মা আত্মঘাতী কথাটো আমাৰ গুৰুজনে এভাগী হেৰি লিখিছে নহয় নামঘোষা কত পুণ্য কৰি ইটো নৰতনো পায়া পৃথিৱীত অহা নাই নহয় কত পুণ্য কৰি মহাদুখে পায়া পৃথিৱীত মজি হৈল ইটো খেদ হৰি সেৱা তেজি আপোনাক আপুনি আত্মঘাত কৰি সিটো মহাপাপী আপুনি ভৈল বঞ্চিত এতিয়া আমি সেইটোৱে হ'ল যে আত্মঘাতী কৰা সেইটোকে কৈছে আমি কত পুণ্য কৰি কত জনম আমি গছ বিৰি কিন তৰু বাঘ ভালু শিয়াল কুকুৰ 84 লক্ষ নৰক জুমি অতিক্ৰমণ কৰি আহি মানে আমি এই মনুষ্য জন্মটো পাইছো আৰু মনুষ্য জন্মটোৱে কৈছে যে কত পুণ্য কৰি তুমি মনুষ্য জন্মটো পালা আৰু এই মনুষ্য জন্মটোতে তুমি নাম লৈ তুমি তৰি যাব পাৰিবা বা ঈশ্বৰৰ কথা কৈ তুমি যদি এইটো কৰা নাই তেতিয়াহ'লে তুমি মহাপাপী জীৱ আৰু তুমি নিজক আত্মঘাত কৰিলা তাৰমানে আত্মাটো য'ৰ পৰা আহিছো তলৈকে লৈ যাব নোৱাৰাটোৱে আমাৰ আত্মঘাত হ'ব আমি ঈশ্বৰৰ ওচৰৰ পৰা আহিছো ঈশ্বৰে পঠাইছে আমি ইয়াতে আয়াজাত কৰি কৰি জন্ম মৃত্যু পাক চক্ৰত ঘূৰি আছো উদ্ধাৰ কৰি নিজক লৈ যাব নোৱাৰোতে তাৰমানে আমি আত্মঘাত কৰা হৈছে সেইটোকে কৈছে যে কৃষ্ণ কথা শুনিলে তোমালোকে আত্মঘাত হ'ব নেলাগে সেহি অসুৰ সেহি ৰাক্ষস নুশুনে কৃষ্ণৰ কথা
কৃষ্ণত বিমুখ পশুটো অধম তাৰ জন্ম সবে বৃথা সেহিহে অসুৰ সেহিহে ৰাক্ষস নুশুনে কৃষ্ণৰ কথা এটা কথা কওঁ প্ৰভু সমস্ত বেয়া নাপাব এই যে আমি য'তে ত'তে খাব নালাগে আমি যে নেখাওঁ আমাক যে বেয়া পায় কথাটো এইটোৱে আমাৰ এইবিলাক কথাই মনলৈ আহে সেহিহে অসুৰ সেহিহে ৰাক্ষস আমাৰ বাই ভনী ককাই ভাইবিলাক যিমান ধনৱন্ত নহওক কিয় যিমানেই শিক্ষিত নহওক কিয় তেওঁলোকৰ তাৰমানে ভকতি নাই আমাৰ গুৰুজনক গুৰু ভজি তেওঁলোকে এই ভক্তি মাৰ্গত উপবিষ্ট হোৱা নাই যেতিয়া তেওঁলোকৰ ধন জম তেওঁলোকৰ শিক্ষা আনগত সবে মিছা ভক্তিৰ অভাৱে ভক্তি মাৰ্গত যিহেতু অহা নাই মোৰ বাই ভনী ককাই ভাই মাহী পেহী হ'লেও আমি আচলতে খাব নালাগে এই কথাখিনি এয়া ভাগৱতে কৈছে সেহিহে অসুৰ তেওঁলোক যিহেতু কৃষ্ণ কথা নুশুনে কৃষ্ণ চৰণলৈ অহা নাই সেইসকল হৈছে অসুৰ সেহিহে ৰাক্ষস সিহঁতক ৰাক্ষস বুলিছে নুশুনে কৃষ্ণৰ কথা নুশুনাবিলাক কৃষ্ণত বিমুখ যিসকল কৃষ্ণত বিমুখ পশুটো অধম পশু পক্ষীতকৈও তেওঁলোকক অধম বুলি কৈছে এতিয়া আমি যদি কাৰোবাক কওঁ গৰু তাৰমানে গৰুক অপমান কৰাহে হ'ব পশুবিলাকতো অধম বুলি ক'লে তেওঁলোকক মনুষ্য জন্ম পাই হৰি নভজিলা অৱশ্যে হবা ভাই কিন তৰু শিলা তেওঁলোকবিলাক কিন তৰু শিলাত যাবলৈ তাৰমানে আগবাঢ়ি আছে আৰু পশুতকৈও অধম তেওঁলোক ভাৰত ভূমিত জনম লভিয়া নভজে শৰীৰৰ চৰণে পশুটো অধম পাহৰি গলো নহয় পিছৰখন গতিকে ভাৰত ভূমি পুণ্য ভূমি ভাৰত ভূমিত জন্ম পাই যদি তেওঁলোকে হৰি ভজা নাই তেতিয়াহ'লে তেওঁলোক পশুতকৈও অধম সেয়া নামঘোষা জোপায়ো কৈছে কিন্তু দেৱৰো দুৰ্লভ ঈশ্বৰৰ কৃষ্ণক ভকতিহে কৰে বৈশ্য গতিকে ভকতি যেতিয়া কৰিম দেৱৰ দুৰ্লভ যেতিয়া ঈশ্বৰক ভজিম তেতিয়াহ'লে সেইসকল বহু উন্নত জীৱ গতিকে সেইসকলে সেই য'তে ত'তে অন্ন খাব নালাগে ইতিমধ্যে অন্ন কথাও আগত কৈ গৈছে আৰু জন্মটো তেওঁলোকৰ বৃথা পদ্মপত্ৰ জল জীৱন চঞ্চল কৈত কেতিখনে যাই ইটো দুখ শোক ঘোৰ পৰলোক নিশ্চিন্তা তাৰায়ো পাই পদ্মপত্ৰ জল পদুমৰ পাতত পানী কচুৰ পাতত পানী পৰিলে প্ৰভু সমস্ত খুব কম সময় থাকে তাৰপৰা পদুমৰ পাত আৰু কচু পাত ইমানেই তেল পিছলা চুৰুতকে বাগৰি গুচি যায় তাৰ লগত তুলনা কৰিছে আমাৰ জীৱনটো এই আছো এই নাই এই সংযোগ এই দিওঁ এই মানে আছো এই নাই জীৱনটো তুমি তেনেই কম খন্তেকীয়া পদুমৰ পাতত ৰৈ থকা পানী টোপালৰ নিচিনা তুমি ভালখিনি সৎখিনি এই মুহূৰ্ততে ধৰা এতিয়াই ধৰা ৰবলৈ সময় নাই কৰিম হ'ব এইটো নহয় আচলতে ইটো দুখ সুখ ঘোৰ পৰলোক নিশ্চিন্তা তাৰ উপায় তুমি দুখ সুখ এইবিলাক তাপ তুমি বাদ দিয়া সকলোৰ মাজেৰে জীয়াই আছো কাৰণে পৰিয়ালৰ মাজত আছো কাৰণে দায়িত্ব আৰু কৰ্তব্য কৰিবই লাগিব দায়িত্ব কৰ্তব্য পালন কৰি যাওঁতে দুখ সুখ এইবিলাক আমাৰ আহিবই কিন্তু ঘোৰ পৰলোকত যাবলৈ তুমি বেছি দিন নাই গতিকে এইবিলাকৰ চিন্তাত তুমি নাথাকিবা নিজৰ উপায়টো তাৰ মাজে কৰি যোৱা বুলি কৈছে যেনেকে আপুনি আপোনাৰ হ'লে কৰি আছে গতিকে এইটোৱে সৎ গতিকে আমাৰ দৈনন্দিন কৰ্মৰ মাজেৰে ঘোৰ পৰলোকত যাব আমি কোন মুহূৰ্তত যাম ঠিক নাই আৰু নাম পৰম ধন পৰলোকৰ বিত্ত নাম গতিকে নাম ধন উপাৰ্জন কৰি ল'বলৈ আমাক দিছে কেতিখনৰ পৰা ধৰিলে কয় আশী দুৰ্ঘুৰন্ত বাঘে যাৱে ন তুমি লয় জানিয়া মৰণ শৰণ লৈও লাগে কোন মুহূৰ্তত কেতিকখনে আমাক কালে ধৰিব কালৰ সৰ্পে চুন্তিয়া আচৰে পৃষ্ঠ ভাগে চেগৰ ছায়া কোনো দিনত ধৰিবেক লাগে ভাগৱতত আছে নহয় কাল সৰ্পডাল হৈছে আমাৰ মৃত্যু সৰ্প সময়
কোন মুহূৰ্তত তাৰমানে মৃত্যুৰূপী বাঘটোৱে আহি বা সৰ্পটোৱে আহি তোমাক ধৰিব ঠিক নাই। পিঠি পিছপিনে বোলে ৰৈয়ে আছে। কাল সৰ্পে চুম্পিয়া অক্ষয় পৃষ্ঠভাগে কোনোদিনা চেগচায়া ধৰিবে পৰাগে। কোন মুহূৰ্তত সেই সুযোগটো আহিব, কোন মুহূৰ্তত ইয়াক ধৰো বুলি তাৰমানে মৃত্যুৰূপী অজগৰদাই ৰৈ আছে। অজগৰে গিলি থয় বস্তু আৰু আমাকো সেই সময়ে গিলি পেলাব। গতিকে সময়ে গিলা আগত কি কৈছে, তুমি অতি সোনকালে কৃষ্ণৰ চৰণত শৰণটো লোৱা বুলি কৈছে। যাৱে নতুন মিলয় জানিয়া মৰণ শৰণ লৈব আগে। গতিকে তুমি খুব সোনকালে ঈশ্বৰৰ চৰণত শৰণটো লোৱা, এনেকৈ আমাৰ গুৰুজনে উপদেশ দিছে। অ কৃষ্ণে পিতা মাতা উপদেশ দাতা, কৃষ্ণে সুহৃদ নিজ, কৃষ্ণে তপ জপ, কৃষ্ণে দৈগ জাগ, কৃষ্ণে মুখ্যৰ বীজ। কৃষ্ণই আমাক কৈছে কৃষ্ণৰ চৰণত অতি সোনকালে তুমি শৰণটো লোৱা বুলি কৈছে। কৃষ্ণই আমাৰ পিতা, কৃষ্ণই আমাৰ মাতা, কৃষ্ণই আমাৰ উপদেশৰ দাতা, কৃষ্ণই সুহৃদ নিজ। সকলো আঁতৰি গলেও কৃষ্ণই আমাৰ আঁতৰি নাযায়। ভাগৱতে কৈছে কৃষ্ণই আমাৰ পিতা, কৃষ্ণই মাতা। হৰি প্ৰভু সমস্ত আপুনি আমিনো মনুষ্য জন্মটো পাম বুলি জানোনে? গতিকে ঈশ্বৰে আমাক এই জীৱশ্ৰেষ্ঠ মনুষ্য জন্মলৈ পঠাইছে আৰু আমি মাতৃ গৰ্ভত ঈশ্বৰৰ দৰ্শন হৈ আহিছো। সেয়া কপিল প্ৰভু হেৰিয়ত আছে নহয়, অধ্যায়কেইটাত জীৱৰ তামসিক গতি। আমি মাৰ গৰ্ভত থাকোতে কেনেকে ঈশ্বৰৰ দৰ্শন হৈছো, কিমান ঈশ্বৰৰ লগত কথা কৈ আহিছো। গতিকে এতিয়াও সেয়া আমি গম পালো যে ঈশ্বৰে আমাৰ পিতা, ঈশ্বৰে আমাৰ মাতা। আমি এইটো পৃথিৱীত, এইখন পৃথিৱীত আহি যি পিতা মাতা পাইছে এয়া নিমিত্ত। তেওঁলোকৰ মাধ্যমেৰে আচলতে আমাক ভগৱন্তই ইয়াত এই পৃথিৱীত আমাৰ এজন এজন ভাৱৰীয়া কৰি থৈছে। আমাৰ ইয়াত যেতিয়া ভাও গোৱা শেষ হব, যোনে যি ভাও গাম সেই ভাৱৰ পাপ পুণ্যৰ লগত লৈ যাম। গতিকে কৃষ্ণই যে পিতা, কৃষ্ণই যে মাতা, এই উপলব্ধিটো আপোনাৰ আমাৰ হৈছে আৰু আনবিলাকৰ হৈছে নে নাই আমি নাজানো। গতিকে কৃষ্ণইহে আমাক সুহৃদ, একেবাৰে আপোনজন। সকলোৱে এৰি গলেও তেওঁ আমাক এৰি নাযায়। তেওঁ আমাৰ হৃদয়ত থাকি আমাক কিবা এটা চিন্তা দিব ভাল। তেওঁৱে আপোনাৰ খবৰ লগত আমাক সংযোগ ঘটাইছে। আমাৰ কোনোবা জন্মৰ পুণ্যৰ ফলত ভকতৰ সংগ মিলাইছে। কৃষ্ণ তপ, কৃষ্ণ জপ, কৃষ্ণ দৈগ জাগ। সেইকাৰণে আমাৰ সকলো সময়তে কৃষ্ণ, খাওঁতে শুওঁতে উঠোতে বহোতে আমি সকলো বাক্যত কৃষ্ণময় ভাৱনা সংযোগ কৰি কৃষ্ণ বাপগৰাকী, কৃষ্ণ আই, কৃষ্ণ আমুকটো তমুকটো, আমাৰ কৃষ্ণ সংস্কৃতিটো আমি সংযোগ কৰিব লাগে। কৃষ্ণহে মুখ্যৰ বীজ। গতিকে কৃষ্ণটো আমাৰ একেবাৰে মুখ্য বীজ। সেইটোৱে আমাক কলে, কৃষ্ণ তদি নাই নাহিকে সদায়, কৃষ্ণহে পৰম গতি, জানিয়া সম্প্ৰতি কৰি দিহমতি, কৃষ্ণত কৰা ভকতি। গতিকে অধ্যায়টো শেষত আমাক কি কৈছে, উপদেশৰ দ্বাৰাই সেই অজামিলৰ কথাখিনি, অন্তৰ্নিহিত কথাখিনি আচলতে এইখিনি। নহলেনো গুৰুজনে কবনে? আমি যে কৈ গলো যে ভকতিহে মাতা, ভকতিহে পিতা। এতিয়া ভকতি কাক কৰো? কৃষ্ণক কৰো, ঈশ্বৰক কৰো। গতিকে ঈশ্বৰেই মাতা, ঈশ্বৰেই পিতা, ঈশ্বৰেই সুহৃদ আৰু ভকতিও ঠিক তেনেকে মাতা, ভকতি পিতা, ভকতি সুহৃদ বন্ধু, ভকতি সুদৰ বিধাতা, ভকতিহে মহাধন। গতিকে মহাধন হৈছে আমাৰ ভকতি। কিয়? আমি যিমান ভকতি কৰিম, যিমান ভগৱন্তক পাম। ভকতক ভকতি দানে কৰে গুৰু। ভকতি কৰিবলৈ যাওঁতে আকৌ এটা কথা, আমাৰ ভকতত ভকতিয়েহে আকৌ ঈশ্বৰক ভকতি যোগায়। ভকতত যিমান আস্থা, ৰতি, প্ৰীতি যিমান হব সিমান হৰিয়ে আমাক ভাল পায়। আৰু ভকতক জানিলেহে ঈশ্বৰক জানিব পাৰি। সেইকাৰণে আমি এই কথাটো জানিব লাগিব। আৰু এনেমতে যেতিয়া আগবাঢ়ি যাম, হৰিয়ে আমাক আপোন কৰি লব আৰু সেইখিনিহে হব আমাৰ মহাধন, পৰলোকৰ গুপ্ত। ঐ ৰাম দেখা, যত দেখা শুনা, যত মনে গুণা, ইহাৰ সকলো ধান্দা, পৰম বান্ধৱ মাধৱৰ নাম, প্ৰবন্ধে গলত বান্ধা।
এই জন্মটোত আছো কাৰণে দায়িত্ব আৰু কৰ্তব্য কৰিবই লাগিব। আমি কৈছোৱে দায়িত্ব কৰ্তব্যৰ মাজেৰে আমি নিজৰ কৰ্মটো কৰি যাব লাগিব। যে কি ইহাৰৰ সকলে ধান্দা, ইয়াত কৰা সকলো ধান্দাৰ মাজেৰে পৰম বান্ধৱ মাধৱৰ নাম প্ৰবন্ধে গলত বান্ধা। মাধৱৰ নাম গুণবিলাক আমি গলত বান্ধিব লাগিব। এই হেৰিয়ত কৈছে নহয়, কপিল চৰিত্ৰত কপিল প্ৰভুৱে মাকক মূৰ গুণ নাম কহন্তে শুনন্তে মিলে আহি মহাভাগ। আনন্দ স্বৰূপ মূৰ দিব্য ৰূপ প্ৰত্যক্ষে পাৱে লাগ। গতিকে ঈশ্বৰৰ কথা কওঁতে শুনোতে গাওঁতে এটা গম নোপোৱাকৈ আমাৰ দেহত আনন্দ আহে। নামষাৰ গাই ইমান ভাল লাগিল, আজি অমুকৰ লগত নামষাৰ শুনি অমুক বাপে নামষাৰ গাইছিলে, ইমান ভাল লাগিল। কি ভাল লাগিল কিন্তু ক'ব নোৱাৰো। তাৰমানে কি ভাল লাগিছে, আত্মাই সদায় আত্মামুখী হৈ থাকিব বিচাৰে। অন্তৰাত্মাই ঈশ্বৰ পৰম পুৰুষ সেই পৰমাত্মাৰ গুণ চৰিত্ৰ কথা গিলা শুনি ভাল পায়। গতিকে সেইটো আমাৰ আত্মাৰ খাদ্য হৈ থাকে। আৰু মুখেদি খোৱাবিলাক আমাৰ ইন্দ্ৰিয় খাদ্য। গতিকে আত্মাৰ খাদ্য আত্মাই যেতিয়া ভাল পায় সেইটোৱে আমাৰ ভাল লাগে। গম নোপোৱাকৈ আমাৰ ভাল লাগি থাকে। ভোক পিয়াহো আমি পাহৰি যাওঁ। সেই পৰ্যায়লৈকে আমি যেতিয়া যাম তেতিয়া আমাৰ নামে এনেই গলত বান্ধ খাই থাকিব। ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি অনায়াসে আহি থাকিব। নাম স্মৰণ সংসাৰ তৰণ মৰণ সম্বল নাম। ৰচিলা শংকৰে নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম। এইয়া শেষত কৰি দিলেগে যে নাম স্মৰণ কৰা, যাব পাৰিলে, ল'ব পাৰিলে, সাধু সংগত যাব পাৰিলেতো ভালেই, কথাই নাই। কিন্তু পাৰা নাই, তুমি কি কৰিবা? স্মৰণত থাকা। এতিয়া তুমি সংসাৰখন তৰণ হবা। সংসাৰ কি জানো প্ৰভু সমস্ত আপোনালোকেও জানে। এই ভৱ সংসাৰখনতো সংসাৰেই। এই ভৱ সমুদ্ৰ পাৰ হৈ যাব পৰাকৈ আমি ভকতি কৰিব লাগিব, ইয়াক গম পালো। কিন্তু আমাৰ দেহ জগতখনৰ যিটো মোহ মায়া আমি কৈছোৱে নহয়, আমি যেতিয়া অন্তকাল আহিব আমাৰ শেষ দিনবিলাকত আমি মায়া মোহে যেতিয়া আমাক আগুৰি ধৰিব, যে নাতিটো বিয়াখন চাই যাব পৰাহেঁতেন, ছোৱালীজনী বিয়া দিব থাকিলে ল'ৰাটো বিয়াখন কৰাই দিলো, মোৰচোন ৰোগে ক্ৰিয়া কৰিছে, মৰিমেই নে কি, এই ভাৱনাবিলাকত যেতিয়া থাকিম, গম নোপোৱাকৈ আমাৰ ল'ৰা ছোৱালী গৰ্ভতে আহি আকৌ আমি তেওঁলোকৰ তাৰমানে পিতৃ মাতৃ আহি আকৌ নিজৰ নাতি পুতি বা বেটা বেটি গৰ্ভতে আহি আকৌ গৰ্ভজাত হ'ব লাগিব। কিয়? অন্তিম কালত আমি মায়া বান্ধি ৰাখিলো। যে কি ৰাখিলো? যে ছোৱালীজনী বিয়াখন চাব নাপালো, বিয়াখন আয়োজন কৰিছিলো, মোৰ না মৃত্যুয়ে হয়। এনেকুৱা ভাৱনাত যেতিয়া ৰোগ ক্ৰিয়াত থাকিম, যদি তেতিয়াই জীৱটো গুচি যায়, তেতিয়াহ'লে আমি সেই জীৱবিলাকৰ গৰ্ভতে সেই নিজৰ ঘৰ বাৰীতে আহি আকৌ নাতি পুতি পৰিণাতি হৈ আমি জন্ম আয়াগত কৰি থাকিব লাগিব। কিন্তু সেই নকৰি আমি নিজক তৰণ কৰিবলৈ হ'লে নাম স্মৰণত থাকিব লাগিব, মায়া মোহ ত্যাগ কৰিব লাগিব। পৰম পবিত্ৰ কথা মূৰ জন্ম কৰ্ম ঈশ্বৰে আমাক কৈছে। মাধৱদেৱৰ জন্ম ৰহস্যত নাৰদক কৈ আছে নাৰায়ণে অনন্ত সজ্জাত, যে পৰম পবিত্ৰ কথা মূৰ জন্ম কৰ্ম নাহি আতপৰে মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম। আমি এই শ্ৰেষ্ঠ ধৰ্মটো কৰি কৰি যাওঁতে যাওঁতে আমাৰ মায়া মোহ এৰা খাব। আৰু একখন যিহেতু হৈছোৱেই, ভূঞা এক শৰণ আমাতৰ যিটো নৰ শ্ৰৱণ কীৰ্তন আকৌ কৰে নিৰন্তৰ। তৰিবেক সংসাৰৰ যত যত মহাদুখ। সংসাৰ আচলতে এই বহি জগতৰ সংসাৰখনতেও নিজৰ দেহ জগতৰ সংসাৰখন, পৰিয়ালৰ সংসাৰখন আমাৰ ডাঙৰ। এই সংসাৰখনৰ পৰা নিজক তাৰমানে উত্তৰণ ঘটাব লাগিব নাম স্মৰণে, নাম কীৰ্তনে, সাধু সংগৰ মাধ্যমেৰে। আৰু এয়া সেই নাম ৰহস্যটো ভগৱন্ত প্ৰভুৱে নাৰদক কৈছে, যে তৰিবেক সংসাৰৰ যত যত মহাদুখ বিলাকৰ পৰাও নামে আপোনাক মোক তৰণ কৰিব। ঈশ্বৰৰ গুণ কথা কীৰ্তনে আমাক তৰণ কৰিব। গৃহতে থাকিয়া পাইবে মহামুখ্য সুখ। মোহৰ পৰম প্ৰিয় নাহি আতপৰে, কি কহিব মুনি সিটো মুখবস্ত কৰে। আমি গৃহতে থাকিলেও নামৰ যেতিয়া সংগী হৈ থাকিম, নাম যেতিয়া স্মৰণ কৰি থাকিম, নাম যেতিয়া লৈ থাকিম, তেতিয়া আমি এটা মহা সুখ পাই থাকিম। যিমান দুখ তাপ থাকিলেও পৰিয়াল পৰিজনৰ মাজৰ পৰা
তাৰ পৰাও নামে পৰিত্ৰাণ কৰি থাকিব। কি ক'লে? তৰিবে সংসাৰৰ যত মহা দুখ। তাৰমানে সংসাৰখনত শৰীৰটোত যদি ক'ৰবাত ৰোগ ক্ৰিয়া কৰি থাকে, সেইটোৰ পৰাও আমি ভাগৰি নপৰোঁ। আমাৰ কৃষ্ণ কৃষ্ণ এনে ভাৱনাই যেতিয়া থাকিম যে মই থাকিবলৈ মোৰ এই দেহ ৰথখন, যেনেকে মই ক'ৰবাত যাবলৈ মোৰ গাড়ী এখন লাগে, মোৰ ধন টকা পইচা আছে, মোৰ সুন্দৰ এখন চাৰিচকীয়া আছে, গতিকে মই চাৰিচকীয়াখনত উঠি ঘূৰি ফুৰোঁতে চাৰিচকীয়াখনৰ যেনেকে বেমাৰ কিবা বেয়া হ'ল গেৰেজত লৈ যাওঁ, ঠিক তেনেকৈ মোৰ মানৱ দেহটো এখন ৰথেই। মোৰ জীৱটো থাকিবলৈ এইবাৰ মোৰ শিয়াল কুকুৰ হাঁহ পাৰ গছ বিষ নহয়, মই এটা মনুষ্য শৰীৰ পাইছোঁ, যিটো মনুষ্য শৰীৰ দ্বাৰাই মই ঈশ্বৰৰ নাম ল'ব পাৰিছোঁ, সাধু সন্তৰ দৰ্শন হ'ব পাৰিছোঁ, সাধু সংগত মই যাব পাৰিলোঁ, আৰু মই সকলো সদাচাৰ মই অৱলম্বন কৰিব পাৰিলোঁ। গতিকে মই এই দেহ ৰথখনত থাকি, মানৱ দেহটোত থাকি, সেই জীৱবিলাকত থাকি মই নোৱাৰিছিলোঁ। গতিকে মানৱ দেহটো সেই জন্মৰ পৰা মোৰ আজি 80 বছৰ হ'ল বা 60 বছৰ হৈছে বা 70 বছৰ হৈছে, মই এই ৰথখনেদি কিমান চলন ফুৰণ কৰি আছোঁ। কৰি থাকোঁতে মোৰ এইখিনি মানে ক্ষয় গৈছে বা গেৰেজত যাবলগীয়া হৈছে। এনেদৰে ভাবি, কিন্তু মই আত্মা বা মনটো বুঢ়া হোৱা নাই, আত্মা বুঢ়া হোৱা নাই, মই ঠিকেই আছোঁ। মোৰ দেহটোতহে ৰোগ ক্ৰিয়া হৈছে, একো নাই, দেহটো এৰিটো মই এদিন যাবই লাগিব। এই ভাৱনাৰে যেতিয়া আমি থাকিম, তেতিয়া পৰিয়ালৰ মায়ামোহেও আমাক একো কৰিব নোৱাৰে, মোৰ দেহৰ ক্ৰিয়াই একো কৰিব নোৱাৰে, নামৰ মানে আনন্দটোহে পাই থাকিম। সেইকাৰণে ক'লে তৰিবে যত মহা দুখ। যিমান মহা দুখে আমনি কৰিলেও গৃহতে থাকিবা পাইবে মহাসুখ। গৃহতে থাকিলেও এটা তুমি বৈকুণ্ঠত যাব পৰাকৈ মুখ্য দুৱাৰ খোলা খাই থাকিব। আৰু ভগৱন্তই কৈছে মোহৰ পৰম প্ৰিয় নাহি আতপৰে, সেইজন মোৰ অতি আপোন। কি পঢ়িব মুনি, নাৰদ মুনি কৈছে সিটো মুখ বৈশ্য কৰে, সেইজন ভকতে মোক বৈশ্য কৰি পেলায়। মই তেওঁৰ কাষত বৈষ্ণৱ হৈ যাওঁ, তেওঁ এনেদৰে মোৰ নাম লয়, গতিকে তেওঁক মই কাষত বৎস হৈ যাওঁ। গতিকে এনেমতে আমি যদি ভাৱনা কৰি নাম ল'ব পাৰোঁ, থাকিব পাৰোঁ, নিজৰ শৰীৰত হোৱা ৰোগ ক্ৰিয়াই আমাক দুখ দিব নোৱাৰে। পৰিয়াল পৰিজনৰ স্বামীয়ে দিয়া কষ্ট, সতি সন্তান নাতি পুতি বা বোৱাৰীৰ পৰা পোৱা কষ্টটো বাদিয়ে দিয়ক, নিজৰ শৰীৰত হোৱা ৰোগ ক্ৰিয়াই আমাক আমনি কৰিব নোৱাৰিব। কিয়? মই দেহৰ ৰথখন এৰিটো এদিন যামেই, যাব দিনা কি লৈ যাম? নাম। গতিকে মই ঈশ্বৰৰ নাম পদ ঘোষা ইত্যাদি যদি গাই থাকোঁ, সেই ঘোষা পদ কীৰ্তনবিলাকৰ পৰা যিটো মই আত্মোপলব্ধি কৰিম, সেইটোৱে মোক এটা অনাদিল আনন্দত থাকিব। সেইটোৱে কৈছে গৃহতে থাকি তুমি মহামুখ্য সুখ এটা পাই থাকিবা। এই প্ৰভু সমস্ত সামৰিব হৈছে নি বাৰু? কৃষ্ণতে দোহাই দিওঁ। কৃষ্ণ প্ৰভু সমস্ত সময় হ'ল, আমি সামৰিম আজিলৈ। আমি অভাজন একো নাজানো, আপোনালোকৰ চৰণৰ তলৰ আমি একমিকা ধূলি, কিয় নাবাহো সেইটোও ক'ব নোৱাৰি দেই। আপোনাৰ সবে আমি কি ক'লো, হৃদিস্থিতি হিয়া তুমি তৰাই বাহা। প্ৰভু ভগৱন্তই হৃদিস্থিতি হৈ যি কোৱালে তাকে ক'লো। আপোনাৰ হ'লে আমাক ক্ষমা কৰিব, নক'বলগীয়া কিবা কৈছোঁ যদি, আৰু অজ্ঞানবশতঃ কিবা থাকি গৈছে যদি, আপোনাক সব সন্ত মহন্তই বহুত ধ্যানত থাকে, আমাক সংযোগ কৰি দিব, আমি ধন্য হ'ম। আমি এতিয়া সামৰিছোঁ। ৰাম নাম স্মৰণ সংসাৰ তৰণ, মৰণ সম্বল নাম ৰচিলা শংকৰে, নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম ৰাম ৰাম। জয় ৰাম, জয় ৰাম, জয়